সো ফ্রেন্ডস আমি আছো এটা নীলাচল পাহাৰৰ টপত য'ত উপস্থিত আছে মা কামাখ্যা টেম্পল আৰু ইয়াৰ পা ব্ৰহ্মপুত্ৰখন এনেকুৱা দেখিবলৈ সবলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো ফ্রেন্ডস আজিৰ পা আৰু 3টা দিন বাকি আছে যোনটো দিনৰ কাৰণে মানুহে গোটেই বছৰটো ওয়েট কৰিবলগীয়া হয় সেইটোৱে হ'ল অম্বুবাচী মেলা আজিৰ পা 3 দিন পিছত ষ্টাৰ্ট হ'ব আমি আহি পাই গলো কামাখ্যা গেট তো অম্বুবাচী মেলালে যেতিয়া 3 দিন বাকি আছে তো 3 দিন আগৰ পা কেনেকুৱা ধৰণৰ সজাই তুলি লোৱা হৈছে বস্তুবিলাক পৰিবেশবিলাক সবলক চাও আমি ওপৰলৈ গৈ আৰু ইয়াৰ পা কে পাই গ'লে আৰু ইয়াত ৰাস্তাৰ কিনাৰে কিনাৰে এনেকা বাহেৰে বান্ধি দিয়া গৈছে আৰু অকমান আগলৈ গ'লে ইয়াত গোটেইখিনি দেখি পাব আপোনালোকে সাইডে সাইডে এনেকে বাহেৰে বান্ধি দিয়া গৈছে মানে সাইডে সাইডে পেন্ডেল লাগিব আৰু যোন ফদ্দালবোৰ আহিব হেতৰ কাৰণে থকা ব্যৱস্থা চাগে কৰা নাই বা কাৰণ আগতে যেতিয়া মানুহ মৰিছিল নহতে বহুত কিবা ঘটনা হৈ থাকে তো তাৰ বাবে আজি এবাৰ চাগে থকা ব্যৱস্থাটো কৰা যোৱা নাই আৰু এইবোৰ চাগে দোকান পেন্ডেল লাগিব আৰু কিবা এটা লাগিব আৰু এই হগে গাড়ীখন কৰি হিলবাটো সিডু বনে ককাল বেকাই গৈছি গাড়ী চলাওতে আৰু ভিডিঅ' চোৱাবিলাক কৈছো ভিডিঅ'টো লাইক নকৰাকৈ নাযাবি কিন্তু পইচা নহলে ঘৰত খেদি যাম আৰু ইয়াৰে পৰা ৰাস্তাৰ মাজত পুৰা ৰেলিং দি দিয়া গৈছে তাকে দুফালে যাতে মানুহ গাড়ী হওক যি হওক অসুবিধা নহওক মানুহ সেইকাৰণে দুফালে দিয়া গৈছে এইটো খালি জাস্ট 3 দিন 4 দিনৰ কাৰণে দিয়া গৈছে আকৌ উঠাই দিয়া যাব যেতিয়া মেলা খতম হ'ব তেতিয়া আকৌ উঠাই দিয়া যাব তো এইখিনি জায়গা হ'ল কামাখ্যা মন্দিৰৰ জায়গাখিনি বাহিৰৰ জায়গাখিনি আৰু আমি তাতকৈ ওপৰত যাম আৰু বাহিৰত চাওক ইমান মানুহ হোৱা নাই আৰু মানুহ আহি আছে লাহে লাহে আৰু ফদ্দালবিলাক মানে আজিকালি ইয়াত থকা সিস্টেমটো বন্ধ কৰি দিছে তো মানে ডাইৰেক্ট দৰ্শন কৰি কেনে ইয়াৰ পৰা ডাইৰেক্ট চলো ইধাৰ সে নিকলো এনেকৈ হোৱা সিস্টেম হৈ গৈছে তো ইফালে এইটো মন্দিৰটো তো আমি ইয়াত নৰখোঁ আৰু আমি ওপৰলৈ যাম তো আমি যাম একেবাৰে টপ ভাই ডাষ্টবিনটো হাতাই ইয়াৰ পৰা নহ'লে ডাষ্টবিনে এটি টানি লৈ যাম যদি ভিডিঅ'টো ইয়ালৈকে চাই আছে এতিয়ালৈকে তো প্লিজ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব সেইটো ৰঙা কালাৰৰ যে বটনটো দেখিছে আপোনাৰ হাতত যি আছে সেইটোৰ লগতে মাৰি পঠিয়াব মুঠতে সেইটো ক্লিক কৰি দিব ইয়াত পাহাৰ ভাঙি পৰিছে কি হয় মানে ওপৰত বৰষুণ দি থাকেতো ইনটাইম ইয়াত পুৰা ঠাণ্ডা ন বতৰটো বৰষুণ পৰি থাকে সেইটো কাৰণে পাহাৰবিলাক খহি আহে আৰু তললৈকে তো আমি আহি একেবাৰে টপত পাই গ'লোঁ ঠিক আছে আৰু টপৰ পৰা গুৱাহাটীখন যে এনেকুৱা আমেজিং দেখিবলৈ মানে অনুভৱ কৰিব নোৱাৰি মানে আৰু 1 ছেকেণ্ডৰ পিছত 3 2 1 এইটো চাওক ক্লাইমেক্স কেনেকুৱা লাগিছে তো সেইবোৰ শ্ৰদ্ধালুবোৰ গৈ আছে ওপৰলৈ আৰু মই অকণমান বাইকখন থিয় হৈ মেলি চলাই আহোঁতে দেখি পালোঁ আগফালে পুলিচ আছে সেইকাৰণে মই বাইকখন ৰখাই কেনে ভাবিলোঁ যে আপোনালোকক প্ৰথমতে এটা চিনেমেটিক শ্বট দেখুৱাই যদি আপুনি আহিব পৰা নাই মেলা চাবলৈ তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব নেক্সট আপডেটৰ কাৰণে যদি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি দিছে তেতিয়াহ'লে থেংক ইউ আৰু যদি সাবস্ক্ৰাইব কৰি দিয়া নাই তেতিয়াহ'লে থেংক ইউ বাই বাই